বিধানসভাত এটা তাবিজৰ প্ৰসংগ হৈ পৰিল চৰ্চাৰ বিষয়। কংগ্ৰেছৰ ভয় ভংগ কৰা এটা তাবিজ বিচাৰি হাইৰাণ মন্ত্ৰী পীযুষ হাজৰিকা। তেওঁলোকৰ এই ভয়টো কেনেকৈ ভাগিব পাৰি তাৰ তাবিজ এটা উলিয়াব লাগিব। পিছে কি এই তাবিজ? কংগ্ৰেছক কিয় লাগে তাবিজ? শুনক মন্ত্ৰীগৰাকীৰ মুখেৰে। কাৰণ তেওঁলোকে দিল্লীস্থ মাজে মাজে অসমলৈ অহা নেতাগৰাকীকতো সন্তুষ্ট কৰিবই লাগিব। অসমলৈ মাজে মাজে অহা এগৰাকী নেতাক ভয় কৰে কংগ্ৰেছ বিধায়কসকলে। কিন্তু কিয় নেতাগৰাকীক ভয় খায় বিধায়কসকলে? নহ'লে তেওঁলোকৰ টিকটত কেঁচি লগাই দিয়ে, টিকট পেণ্ডিং কৰাই দিয়ে। বহুকেইটা টিকট পেণ্ডিং কৰাই দিছিলে এইবাৰ, কিবা কিবিকৈ লৈ আহিছে, বহুকেইটা টিকট পেণ্ডিং কৰাই দিছিলে। আৰু যিকেইজনে তেওঁৰ পিছে ঘূৰি ফুৰিছিল তেওঁলোকৰ টিকটকেইটা আগে এনাউন্স কৰি দিছিলে। হয়, টিকটত কেঁচি মাৰি দিয়াৰ ভয়তে মন্ত্ৰীৰ ওচৰলৈ কাম বিচাৰি নাযায় বিৰোধী বিধায়কসকল, যাৰ ফলত বিৰোধী বিধায়কৰ সমষ্টিত লেহেমীয়া হয় উন্নয়নমূলক কাম কাজ। কাৰ প্ৰথমে এনাউন্স হ'ল অধ্যক্ষ ডাঙৰীয়া, যোন আমাৰ তালৈ একেবাৰে নাহা হৈ গ'ল। যাৰ পেণ্ডিং হ'ল অলপ সমষ্টি কামৰ কাৰণে আমাৰ তালৈ আহে। গতিকে অধ্যক্ষ ডাঙৰীয়াক আমি যথেষ্ট কৰিছোঁ যদিও তাত অলপ চাফাৰ হৈছে। বুধবাৰে বিধানসভাত মন্ত্ৰীগৰাকীয়ে দিয়া এই বক্তব্যৰ প্ৰত্যুত্তৰ বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীৰ। গুকত মিছা কথা কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই। মই বহুবাৰ জলসম্পদ মন্ত্ৰীৰ ওচৰলৈ গৈছিলোঁ কাম বিচাৰি। কালি যিটো কথা কৈছে সেইটো সঁচা কথা নহয়, কমপ্লিট মিছা কথা। কাৰণ আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজে নিৰ্বাচিত কৰি পঠাইছে। মইতো গৈছোঁ, মোকতো কোনো দলে বাধা দিয়া নাই। কাৰণ সমষ্টিৰ আজি গৰাখহনীয়া চলি আছে, গতিকে বান নিয়ন্ত্ৰণ মন্ত্ৰীৰ ওচৰত যাবই লাগিব। উল্লেখযোগ্য যে চৰকাৰৰ যিবোৰ হিতাধিকাৰী আঁচনি আছে সেই সকলোবোৰ নিৰ্বাচন কেন্দ্ৰিক, যাৰ বাবে নিজৰ লাভ নথকা কাম বিধায়কক দিব নিবিচাৰে মন্ত্ৰীসকলে। আপোনালোকে গম পাইছেই, বিধানসভাত আলোচনা হৈছে, উদ্যমিতা আঁচনি বহুকেইটা সমষ্টিত তেওঁলোকে দিয়া নাই। এইবাৰ কৈছে যে হয় দিম, কিন্তু আগততো দিয়া নাই। এইটো তেওঁলোকেই স্বীকাৰ কৰিছে। গতিকে তেওঁলোকে এই বেনিফিচিয়াৰী স্কিমবিলাকে ইলেকশ্যন অৰিয়েণ্টেড, তেওঁলোকে ভোট পাবৰ কাৰণে এই আঁচনিবিলাক প্ৰস্তুত কৰিছে। গতিকে য'ত ভোট নাপায় তাত তেওঁলোকে দিয়াৰ মতলব নাই, ইচ্ছা নাই। সদনত মন্ত্ৰীগৰাকীয়ে দিয়া সকলো ভাষ্য নচাত বিৰোধী নেতাগৰাকীৰ। আমাৰ ওপৰত কোনো হুইপ নাই, এয়া চৰকাৰী পক্ষৰ নিজা বিশ্লেষণ। যে সমষ্টিৰ উন্নয়নৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ ওচৰত যোৱাত কোনো আমাৰ দলৰ ফালৰ পৰা বাধা নাই, মন্ত্ৰীসকলৰ ওচৰত যোৱাটো আমাৰ দলৰ ফালৰ পৰা কোনো বাধা নাই। কথাবিলাক সঁচা নহয়। কোনোবা MLA যাব পৰা নাই, হয়তো তেওঁৰ বেলেগ প্ৰগ্ৰাম আছিল কাৰণে যাব পৰা নাই, কিন্তু এইটো তেওঁলোকৰ মন কৰা কথা। কোন সঁচা কোন মিছা মন্ত্ৰীয়ে কোৱাৰ দৰে দিল্লীৰ ভয়ে খেদি ফুৰে নেকি কংগ্ৰেছৰ নেতাসকলক? ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছ আলীৰ সহযোগত বিচিত্ৰ ৰাজবংশী, অসম লাইভ 24।